গোলাঘাটৰ ৰঙামাটি পঞ্চায়ত সমবায় সমিতিয়ে অতিক্ৰম কৰিলে ৫০টা বৰ্ষ। সোণালী জয়ন্তী উপলক্ষে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপনৰ বাবে কৰিছে এতিয়া আয়োজন। ২৪ এপ্ৰিলৰ পৰা ৪দিনীয়া বৰ্ণেল কাৰ্যসূচীৰে সোণালী জয়ন্তী আৰু বহাগী উৎসৱ অনুষ্ঠিত কৰিছে উদ্যোক্তাই। সেই উপলক্ষে বাদুলিপাৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত গায়ন বায়নৰ সহিতে মাংগলিক ৰীতি নীতিৰে লাইখুটা স্থাপন কৰা হ'ল। সমবায় সমিতিৰ বিষয়ববীয়াৰ লগতে বাদুলিপাৰবাসীৰ ৰাইজৰ উপস্থিতিত লাইখুটা স্থাপন সম্পন্ন হ'ল। ৪দিনীয়া কাৰ্যসূচীত ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাই। গোলাঘাটৰ পৰা প্ৰাঞ্জল দাসৰ ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। ৰঙামাটি সমবায় সমিতিৰ গৌৰৱোজ্জ্বল ইতিমধ্যে ৫০টা বৰ্ষ অতিক্ৰম কৰিছে আৰু তাৰ লগত সংগতি ৰাখি বিহু বহাগী উৎসৱৰ আমি আয়োজন কৰিছোঁ। অহা এপ্ৰিল মাহৰ ২৪, ২৫, ২৬ আৰু ২৭ তাৰিখে ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানভাগী আয়োজন কৰা হৈছে। আৰু আজি বাদুলিপাৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই পবিত্ৰ অনুষ্ঠানভাগীৰ লাইখুটা স্থাপন অনুষ্ঠান ইতিমধ্যে সমাপন হৈছে। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু এই যি সোণালী জয়ন্তী আৰু বহাগী উৎসৱ আছে, বহাগী উৎসৱৰ লগত সংগতি ৰাখি আমি সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ, বৰ বিহুৱতী প্ৰতিযোগিতা আয়োজন কৰিছোঁ, সৰু বিহু প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতা, তাৰ লগে লগে ঝুমুৰ নৃত্য প্ৰতিযোগিতা আৰু মিচিংসকলৰ গুমৰাগ নৃত্য প্ৰতিযোগিতা আমি সদৌ অসম ভিত্তিত আয়োজন কৰিছোঁ। আমি ইয়াৰ আপোনালোকৰ মাধ্যমেৰে আমি প্ৰতিযোগীসকলক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰু আমি আহ্বান জনাইছোঁ। আৰু এই যি সোণালী জয়ন্তী আছে, সেই সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি আমি এখন স্মৃতি গ্ৰন্থ প্ৰস্তুতৰ দিহা কৰিছোঁ। আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে ৰঙামাটি সমবায় সমিতি ইতিমধ্যে ৫০টি বৰ্ষ গৌৰৱিছে। এই জন্মলগ্নৰ পৰা বৰ্তমানলৈকে সম্পূৰ্ণ ৰঙামাটি সমবায় সমিতি ইতিবৃত্ত জড়িত প্ৰকাশ পোৱাকৈ আমি এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছে। আৰু ২৭ তাৰিখৰ শেষৰ দিনটো আমি পুৱাৰ ভাগত এটা সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা আমি উলিওৱাৰ দিহা কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে বৃহত্তৰ বাদুলিপাৰ অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আচলতে বসবাস কৰে। সকলো ৰাইজৰ আৰু জনগোষ্ঠীৰ যাতে তেওঁলোকৰ কৃষ্টি সংস্কৃতিবিলাক এই শোভাযাত্ৰাত আচলতে প্ৰকাশ পায়, তাৰ আমি দিহা কৰিছোঁ। ইতিমধ্যে প্ৰায় ৫০টাৰো অধিক দলৰ আমি এই শোভাযাত্ৰাত অংশগ্ৰহণ ইতিমধ্যে ঠিক ঠাক কৰা হৈছে। আৰু ৰাতিলৈ আমি দীপলিনা ডেকাৰ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ। হয়, ৰঙামাটি গাঁও পঞ্চায়ত সমবায় সমিতি নামেৰে আচলতে নামাকৰণ হৈছিল ১৯৭৩ চনতেই। আৰু আজি ৫০টা বছৰ আচলতে আজি 2টা বছৰ আগতে পাৰ হৈ গৈছিল। আমাৰ ৰাইজৰ অংশীদাৰসকলৰ খুব আন্তৰিকতাৰে কৈছিল যে সোণালী জয়ন্তী বৰ্ষ যিহেতু আমাৰ আহিছে আৰু উদযাপন কৰিব লাগে। আমি সেই হেতুকে অহা 10 বহাগ, 10, 11, 12 আৰু 13 বহাগ 4দিনীয়াকৈ আমি কাৰ্যসূচী হাতত লৈছোঁ। আৰু সকলো ৰাইজৰ মই সহযোগিতা কামনা কৰিছোঁ। হয়, আজি আমি ৰাইজৰ সহযোগত গায়ন বায়নেৰে আমি প্ৰথম পেণ্ডেলৰ আজি লাইখুটা আমি স্থাপন কৰিছোঁ। আৰু জ্যেষ্ঠ ব্যক্তি আমাৰ গোবিন্দ চন্দ্ৰ গগৈ এই অঞ্চলৰ আচলতে ৭৩ চনত যেতিয়া চেয়াৰ অংশ দিছিলে তেতিয়াই তেখেতে লোৱা, আৰু আমি তেখেতৰ হতুৱাই আজি লাইখুটাটো স্থাপন কৰিছোঁ। হয়, আমাৰ 10 তাৰিখৰ দিনা আমাৰ থাকিব 50জন ব্যক্তিয়ে 50খন পতাকা উত্তোলন হ'ব আৰু স্মৃতি হোত উদ্বোধন হ'ব, উন্মোচন হ'ব। আৰু ইয়াৰ উপৰিও আমি তাৰ লগত সংগতি ৰাখি আচলতে আমি যিহেতু আগন্তুক ৰঙালী বিহু আহি আছে, আপোনালোকে সকলোৱে জানে। আৰু ৰঙালী বিহু আমি 2টা দিন কাৰ্যসূচী হাতত লৈছোঁ। বৃহত্তৰ এৰিয়াটোত আচলতে বিহু উদযাপন হৈ থাকে। আৰু আমি যিহেতু সোণালী জয়ন্তীৰ কাৰণেই বিহু একেলগতে আমি উদযাপন কৰিছোঁ। আৰু প্ৰথম দিনা আচলতে আমাৰ অংশীদাৰ ৰাইজ আৰু আমাৰ কেইবাটাও ডিপাৰ্টমেণ্ট আমাৰ ইয়াত জড়িত থাকিব। এক আলোচনা চক্ৰ হ'ব, নাবাৰ্ড থাকিব, আপোনাৰ কোঅপাৰেটিভ এপেক্স বেংক থাকিব। আমাৰ হয়, অন্তিম দিনাও আমাৰ দীপলিনা ডেকাই গীত পৰিৱেশন কৰিব। আৰু এটা বৰেণ্যৰ সাংস্কৃতিক শোভাযাত্ৰা আমি আৰম্ভ কৰিম ২৭ তাৰিখৰ দিনটোত। আৰু তাত আপোনালোকৰ লগতে সকলো ৰাইজক মই ইয়ালৈ নিমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে আমাৰ চৰকাৰৰ ফালৰ পৰা কেইবাজন আচলতে জ্যেষ্ঠ মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক
শুভেচ্ছা বাৰ্তা ইতিমধ্যে প্ৰেৰণ কৰিছে। মই ইয়াৰ পৰাই তেখেতসকলকো মই নিমন্ত্ৰণ জনাইছোঁ। ৰঙামাটি সমবায় সমিতিৰ গৌৰৱোজ্জ্বল ইতিমধ্যে 50টা বৰ্ষ অতিক্ৰম কৰিছে আৰু তাৰ লগত সংগতি ৰাখি বিহু বহাগী উৎসৱৰ আমি আয়োজন কৰিছোঁ। অহা এপ্ৰিল মাহৰ 24, 25, 26 আৰু 27 তাৰিখে 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠানভাগি আয়োজন কৰা হৈছে। আৰু আজি বাদলিপাৰা জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এই পবিত্ৰ অনুষ্ঠানভাগিৰ লাইভ খুঁটা স্থাপন অনুষ্ঠান ইতিমধ্যে সমাপন হৈছে। আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু এই যি সোণালী জয়ন্তী আৰু বহাগী উৎসৱ আছে, বহাগী উৎসৱৰ লগত সংগতি ৰাখি আমি সদৌ অসম ভিত্তিত হুঁচৰি প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ, বৰ বিহুৱতী প্ৰতিযোগিতা আয়োজন কৰিছোঁ, সৰু বিহু প্ৰতিযোগিতা, জেং বিহু প্ৰতিযোগিতা, তাৰ লগে লগে ঝুমুৰ নৃত্য প্ৰতিযোগিতা আৰু মিচিংসকলৰ গুমৰাগ নৃত্য প্ৰতিযোগিতা আমি সদৌ অসম ভিত্তিত আয়োজন কৰিছোঁ। আমি ইয়াৰ আপোনালোকৰ মাধ্যমেৰে আমি প্ৰতিযোগীসকলক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আৰু আমি আহ্বান জনাইছোঁ। আৰু এই যি সোণালী জয়ন্তী আছে, সেই সোণালী জয়ন্তীৰ লগত সংগতি ৰাখি আমি এখন স্মৃতি গ্ৰন্থ প্ৰস্তুতৰ দিহা কৰিছোঁ। আপোনালোকে ইতিমধ্যে অৱগত হৈছে যে ৰঙামাটি সমবায় সমিতি ইতিমধ্যে 50টি বৰ্ষ গৌৰৱিছে। এই জন্মলগ্নৰ পৰা বৰ্তমানলৈকে সম্পূৰ্ণ ৰঙামাটি সমবায় সমিতি ইতিবৃত্ত জড়িত প্ৰকাশ পোৱাকৈ আমি এখন স্মৃতি গ্ৰন্থ প্ৰকাশৰ দিহা কৰা হৈছে। আৰু 27 তাৰিখৰ শেষৰ দিনটো আমি পুৱাৰ ভাগত এটা সমন্বয় সাংস্কৃতিক শোভাযাত্ৰা আমি উলিওৱাৰ দিহা কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে বৃহত্তৰ বাদলিপাৰা অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আচলতে বসবাস কৰে। সকলো ৰাইজৰ আৰু জনগোষ্ঠীৰ যাতে তেওঁলোকৰ কৃষ্টি সংস্কৃতিবিলাকে শোভাযাত্ৰাত আচলতে প্ৰকাশ পায়, তাৰ আমি দিহা কৰিছোঁ। ইতিমধ্যে প্ৰায় 50টাৰো অধিক দলৰ আমি এই শোভাযাত্ৰাত অংশগ্ৰহণ ইতিমধ্যে ঠিক ঠাক কৰা হৈছে। আৰু ৰাতিলৈ আমি দীপলিনা ডেকাৰ, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাৰ সাংস্কৃতিক অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ।